মোৰ বেকগ্ৰাউণ্ডটোলৈ মন নকৰিব, মোৰ কথাখিনি মন কৰক। এইখিনি কথা অসমৰ ৰাইজৰ বাবে অতি গুৰুত্বপূৰ্ণ। স্ক্ৰীণত যে ভিডিঅ'টো প্লে হৈ আছে, এই ব্যক্তিজন আচলতে কোন? এই যে ভিডিঅ'টো দেখি আছে, এই ব্যক্তিজনে মানুহক সহায় কৰি থকা আমি ফেচবুক, ইনষ্টাগ্ৰামত সদায় পাই আহিছোঁ, সদায় দেখি আহিছোঁ। কিন্তু এই ব্যক্তিজনক কিমান মানুহে চিনি পায়, কিমান টকা আছে যদি মই কৈ দিওঁ বা আপুনি আগতে জনা নাছিল, তেতিয়া কথাখিনি শুনি আপুনি আচৰিত খাব। এই মানুহজনৰ কথা মই বহুত মানুহক কৈছোঁ আৰু বহুত মানুহে কথাখিনি শুনি আচৰিত খাইছে। কিয় আচৰিত খাইছে জানেনে? 14,510 কোটি টকাতকৈও অধিক টকা থকা এজন ব্যক্তিয়ে বোকা খচকি খচকি মানুহৰ ঘৰত সহায় কৰি আছে বুলি ক'লে আপুনি বাৰু বিশ্বাস কৰিবনে? বৰ্তমান সময়ত হাজাৰ হাজাৰ কোটি টকা এই ব্যক্তিজনৰ হাতত আগতে একোৱেই নাছিল। এটাই মাথোন ঘৰ আছিল, সেই ঘৰটো আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবে তেখেতসকলে বিক্ৰী কৰি দিব লগা হৈছিল। আপুনি গুগল বা ৰিচাৰ্চ কৰি চাব পাৰে, কোনখিনি চেলিব্ৰিটিতকৈও এখেতৰ টকা বেছি আছে। তেখেতক লগ পাবলৈ এপইণ্টমেণ্টৰ দৰকাৰ হয়। কিন্তু আজি সেইজন ব্যক্তি মানুহৰ ঘৰৰ পদূলিয়ে পদূলিয়ে, মানুহৰ ঘৰৰ দুৱাৰে দুৱাৰে বোকা পানী খচকি খচকি বানপীড়িত ৰাইজক সহায় কৰি আছে। কি প্ৰয়োজন তেখেতৰ এইবোৰ কৰিবলৈ? গাঁৱে গাঁৱে মেডিকেল কেম্প বহাবলৈ তেখেতৰ কি প্ৰয়োজন? আচলতে তেখেতে এইবোৰ কৰি ভাল পায়। তেখেতে ইমানবোৰ কৰি আছে বানপীড়িত ৰাইজক সহায় কৰিবলৈ। তেখেতে কোনো ইউটিউব চেনেলত ভিডিঅ' বা কিবা কিবি কৰি ভিউজ গোটাবৰ বাবে কৰা নাই, কাৰণ তেখেতৰ ওচৰত অলৰেডি বহুত টকা আছেই। তেখেতে বৰ্তমান মানুহক সহায় কৰিবলৈ বিচাৰিছে। চৰকাৰী স্কুলসমূহত একেবাৰে বেয়া অৱস্থা, লাইব্ৰেৰীসমূহ বেয়া অৱস্থা, সেইখিনি তেখেতে উন্নত কৰি দিছে, ডিজিটেল কৰি দিছে। ল'ৰাবোৰে যদি দাদা চাইকেল এখন লাগে বা ছাৰ চাইকেল এখন আমাক লাগে বুলি কৈছে, সকলোকে তেখেতে চাইকেল বহুত কিনি দিছে। বহুত মানুহক সহায় কৰি আছে, শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰি আছে। তেখেতৰ যিটো ইণ্ডাষ্ট্ৰি খুলিছে, সেইটো শিক্ষাৰ্থীসকলে কি বুলি কয় জানেনে? এটা ইমোশ্যন বুলি কয়। ফিজিক্সৱালা অৰ্থাৎ PW এটা ইমোশ্যন বুলি কয়। গতিকে তেখেতৰ কথাখিনি মানুহে জনাটো খুব প্ৰয়োজন। তেখেতৰ বৰ্তমান 14,510 কোটি টকাতকৈও অধিক টকা, মিলিয়ন নহয়, লাখ নহয়, হাজাৰ নহয়, তেখেত এজন বিলিয়নাৰ হয়। তেখেতক কিছুমানে সুধিছে যে আপুনি একাউণ্টতচোন কাৰোবাক টকাখিনি ভৰাই দিয়া হ'লেও হয়। তেখেতে কি কৈছে গম পায়নে আপোনালোকে? তেখেতে কৈছে, আমি গৰীবী দেখিছোঁ, কৈছে আমি বহুত তলৰ পৰা অহা মানুহ, গতিকে আমাৰ যাকে তাকে টকাবোৰ দি দিবলৈ ভয় লাগে। সেই গতিকে আমি নিজেই যিমান পাৰোঁ, যেনেকৈ পাৰোঁ আমি সহায় কৰিবলৈ আগবাঢ়ি আহিছোঁ বুলি তেখেতে কৈছে। সেইজন ব্যক্তিয়ে AC ৰুমত বহি টকাবোৰ বেলেগৰ একাউণ্টত পঠিয়ায়ো মানুহক সহায় কৰিব পাৰিলেহেঁতেন 100%। তেখেতে কিন্তু সেইটো কাম নকৰিলে। বোকা ল'বলৈ তেখেতৰ কি প্ৰয়োজন? এই নখত অকণমান বোকা ল'বলৈও তেখেতৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ কিয়নো হাজাৰ হাজাৰ কোটি টকাৰ তেখেত মালিক, তেখেতৰ আগে পিছে গাৰ্ড ঘূৰি ফুৰে। তেখেতক লগ পাবলৈ ষ্টুডেণ্ট হওক বা মানুহবোৰে এপইণ্টমেণ্ট ল'ব লগা হয়। সেইজন ব্যক্তি আজি মানুহৰ ঘৰৰ পদূলিয়ে পদূলি। তেখেতৰ মাক আছিল শিক্ষয়িত্ৰী। মাকে তেখেতক সুধিছিল, তই ক্লাছ কৰিব পাৰিবি নেকি, বা ল'ৰা ছোৱালীসকলক তই পঢ়াব পাৰিবি নেকি? তেতিয়া প্ৰথমত